ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল পাপু পিয়ম গাইজ মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। থাম্বনেল দেখি গম পাইছে। তো ফাইনেলি বহুদিনৰ অপেক্ষাৰ মূৰত আহি আছে ADRE আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ লগতে আছাম পুলিচৰ ইণ্টাৰভিউবোৰ। তো বহুদিনৰ পৰা অপেক্ষা অলৰেডি আমাৰ আই থিংক 2023 কি মাহত হৈছিল নাজানো, মিনিমাম আপোনাৰ 4-5-6 মাহমান হৈ গ'ল অনলাইন হোৱা। তো বহুদিনৰ অপেক্ষাৰ মূৰত আকৌ এবাৰ মই অলৰেডি দুবাৰ দিছোঁ বাৰু। এবাৰ দিছোঁ এক্সাইজত আৰু এবাৰ দিছোঁ ফৰেষ্টত আৰু এবাৰ এছআই দিছোঁ। 3বাৰ দিছোঁ। এছআইত মানে এক্সাম হৈছিল আৰু। তো বহুদিনৰ অপেক্ষাৰ মূৰত ফাইনেলি এক্সামবোৰ আহি আছে। প্ৰিপেৰেশ্যন চলাইও আছোঁ সৰু সুৰাকৈ, মানে ষ্টেপ বাই ষ্টেপ ষ্টাৰ্ট কৰি আছোঁ। তো গাইজ আজি সেইটো বিষয়ক লৈ, ইণ্টাৰভিউৰ বিষয়টোক লৈ আজি কিছু কথা পাতিম আপোনালোকৰ মাজত। তো বলক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন 3rd গ্ৰেডৰ এক্সাম হ'ব 15, 22 আৰু 29 ছেপ্টেম্বৰ আৰু 4th গ্ৰেডৰ এক্সাম হ'ব 20 আৰু 27 অক্টোবৰ। আৰু লগতে আছাম পুলিচৰ ইণ্টাৰভিউবোৰ ষ্টাৰ্ট হ'ব 4 অক্টোবৰৰ পৰা। তো মোৰ যিখিনি ছাবস্ক্ৰাইবাৰ আছে বা ভিউৱাৰ্ছ আছে, যোনে যোনে এপ্লাই কৰিছে বা এই এক্সামটোত অৱতীৰ্ণ হ'ব বা দিব, তেখেতসকলৰ মোৰ ফালৰ পৰা আগতীয়াকৈ শুভেচ্ছা জনালোঁ যে তোমালোকে যিমান ষ্ট্ৰাগল কৰি আছা, দৌৰাৰ ক্ষেত্ৰত হওক, জাম্পৰ ক্ষেত্ৰত হওক, পঢ়াৰ ক্ষেত্ৰত হওক, তো তোমালোকৰ যেন সপোন পূৰণ হয়। লগতে মোকো আশীৰ্বাদ কৰিবা, মই যেন কিবা এটা পাবলৈ সক্ষম হওঁ, মই লাগি আছোঁ। তো মই 3rd গ্ৰেডত দিম, যিহেতু মই ডিগ্ৰী লেভেলত কৰিছোঁ, 3rd গ্ৰেডৰ দিম। আৰু লগতে ABUB, SI আৰু এপ্ৰ' 4টা এইকেইটাতো হয় চাগে, মই ইমান মানে অলপ পাহৰা টাইপ হৈছে। কিন্তু মই বেছিকৈ আশা কৰি আছোঁ এপ্ৰ'ত। তো ষ্টাৰ্টিঙত আপোনালোকক কৈছোঁ যে মই ফৰেষ্ট আৰু এক্সাইজত অলৰেডি পাছ কৰিছিলোঁ, কিন্তু জেনেৰেলৰ কাৰণে ৰিটাৰ্ণত নাম নাহিলে। আৰু লগতে SI দিছিলোঁ, SIত ইমান মানে কি আৰু অলপমানৰ কাৰণে পাবলৈ সক্ষম নহ'লোঁ। তো এতিয়া মই এপ্লাই যিহেতু কৰিছোঁ, বেছিকৈ মই আশা কৰি আছোঁ এপ্ৰ' আৰু কমাণ্ডো। তো যিকোনো ভগৱানৰ কৃপাত বা মোৰ কষ্টৰ ফলটো যে মই ভালদৰে দিব পাৰোঁ বা কষ্টখিনি ভালদৰে ফুটাই তুলি মই মোৰ যিখিনি মানে কি আৰু পোৱাৰ হেঁপাহ, সেইখিনি যদি মই ভালদৰে প্ৰদৰ্শন কৰিব পাৰোঁ, নিশ্চয় ভগৱানে আশীৰ্বাদ দিব বা পাবলৈ সক্ষম হ'ম। তো AP আৰু আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন এইটো বা কমাণ্ডো, আছাম পুলিচ কমাণ্ডো যোনটো আছে, এই দুটা যিকোনো এটাত পাবলৈ সক্ষম হ'লে মোৰো ভাল লাগিব। পালেও নাপালেও নিজৰ ফালৰ পৰা 100% দিম। দৌৰাৰ ক্ষেত্ৰত হওক, জাম্পৰ ক্ষেত্ৰত হওক, বা ৰিটাৰ্ণত যদি নাম আহে ৰিটাৰ্ণৰ ক্ষেত্ৰত হওক, বা ADREত যোনটো আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যনতো নিজৰ ফালৰ পৰা 100% দি এতিয়া পঢ়া ষ্টাৰ্ট কৰিছোঁ। তো এতিয়া মই কি কৰিছোঁ, যিহেতু মই শিৱসাগৰত আছোঁ, আপোনালোকে গম পায়, লাষ্ট ব্লগ বা আগৰ ভ্লগ চাই আপোনালোকে গম পাইছে যে মই L&T ছেফটি ইনস্পেক্টৰ হয়। L&T কনষ্ট্ৰাকশ্যন বিল্ডিং এণ্ড ফেক্টৰীজ কোম্পানীত ছেফটি ইনস্পেক্টৰৰ জব আজি 9 মাহ ধৰি কৰি আছোঁ। তো সেইটো কাৰণে মোৰ কি হৈছে, আৰু মই আগৰ ব্লগত কৈছোঁ যে মই য'ত থাকোঁ, মোৰ যোনটো ৰুম, সেই ৰুমৰ ওচৰতে ফিল্ড নাই দৌৰাৰ কাৰণে, অলপমান দূৰত আছে, মোৰ যাবও প্ৰব্লেম হয়, ডিউটি 12 ঘণ্টা কৰিব লাগে। তো সেইকাৰণে মই পঢ়াটো ষ্টাৰ্ট কৰি দিছোঁ। আৰু লগতে ৰানিংটো মই ছেপ্টেম্বৰ মাহৰ পৰা ষ্টাৰ্ট কৰিম। মানে কেনেকুৱা কৰিম, ফ্ৰাইডে', মই 10টাৰ পৰা ডিউটি লৈ ল'ম, যিহেতু মোৰ ৰাতিপুৱা 8টাৰ পৰা ডিউটি হয়। তো ৰাতিপুৱা মই দৌৰিম ফ্ৰাইডে', ছেটাৰডে' এণ্ড ছানডে'। তো সেই 3 দিন দৌৰিম, মানে সপ্তাহে সেনেকৈ দৌৰিম। আৰু 15 তাৰিখৰ আগতো মই যাবই লাগিব, কাৰণ 3rd গ্ৰেডৰ মোৰ এক্সাম আছে। ৰানিং কৰিবতো ডেইলি মন যায়, কিন্তু কি হৈছে, ইয়াত ফিল্ড নাই। লগতে কি হয়, ৰাস্তাটো অলপ মানে কি পানী পৰি একদম বেয়া, অহা যোৱাৰো মানে এনেকুৱা লাগে যে ৰাস্তাটো দেখিলে মোৰ ক'তো ওলাইয়ে নাযাওঁ, কৈছে আগৰ ভ্লগত। তো সেইটো কাৰণে মই এইটোৱে ক'লোঁ আপোনাৰ অলপ আগতে যে ছেপ্টেম্বৰ মাহৰ পৰা মই ভালদৰে ষ্টাৰ্ট কৰিম। ছাৰক কৈ অলপমান মানে ডিছকাছ কৰি, লগতে পঢ়ি আছোঁ, বৰ্তমান পঢ়া ষ্টাৰ্ট কৰিছোঁ। কাৰণ এপ্ৰ' বা কমাণ্ডোত যদি কিবা কাৰণত কপাল মিলি যায়, দেন মইতো ৰিটাৰ্ণটো ভাল কৰিবই লাগিব। কাৰণ ৰিটাৰ্ণৰ ৰানিং জাম্পিঙৰ পিছতে ৰিটাৰ্ণটো ডিপেণ্ড কৰে। বেছি মানে কি আৰু বহুতে ৰিটাৰ্ণৰ কাৰণেও থমকি ৰ'ব লগা হয়। তো সেইটো কাৰণে যিমান পাৰোঁ নিজৰ ফালৰ পৰা চেষ্টা কৰি আছোঁ। এতিয়া পঢ়া পূৰা একদম ফুল প্ৰিপেৰেশ্যন চলিব। তো আজি মই কিবাকিবি নিবও আহিছোঁ, বহী আৰু কলম পূৰা ষ্টাৰ্ট কৰি দিম। মানে ADRৰ ক্ষেত্ৰতো হওক বা পুলিচৰ ৰিটাৰ্ণৰ ক্ষেত্ৰতে হওক, পাম নাপাম সেইটো, বা ৰানিঙত ভাল হ'ব বেয়া হ'ব সেইটো ডিপেণ্ড নকৰে। কিন্তু পঢ়াটো ৰাখিমেই, কাৰণ পঢ়াটো অথলে নাযায়, পিছলৈকে হ'লেও কামত দিব।
মানে এনেকুৱা লাগিছে এতিয়া মানে ভালো লাগিছে আৰু লগতে নিজকে পূৰা গঢ় দিব লাগিব, ভালদৰে প্ৰিপাৰেশ্যন চলাব লাগিব। ইমান দিনৰ পৰা আশা কৰি যদি মোৰ এই সময়খিনিত যদি মই ষ্ট্ৰাগল নকৰোঁ বা কষ্ট নকৰোঁ পঢ়াৰ ক্ষেত্ৰতে হওক, ৰানিঙৰ ক্ষেত্ৰতে হওক, জাম্পৰ ক্ষেত্ৰতে, মোৰ কিন্তু বেয়া হ'ব। কাৰণ মোৰ জেনেৰেলৰ কাষ্টৰ বয়সটো এনেকৈ ৰখি নাথাকে। জেনেৰেল কাষ্টৰ ক্ষেত্ৰত বয়সটো অলপ এজটো অলপ কমতে শেষ হৈ যায়। তো আপোনালোকে বুজি পাইছে নিশ্চয়। তো সেইটো কাৰণে যি পূৰা লাগি যাম আৰু পঢ়াটো ভালদৰে কৰোঁ। বাকী জাম্পিং আৰু ৰানিংটো লাহে লাহে কৰিম। নিশ্চয় আপোনালোকে আশীৰ্বাদ কৰিব আৰু মোৰ যোনখিনি ছাবস্ক্ৰাইবাৰ বা ভিউৱাৰ্ছ আছে সেইখিনিও ভালদৰে লাগে আৰু নিজৰ মানে ষ্ট্ৰাগল কৰে আৰু নিজৰ মানে ছাকচেছটো বা ড্ৰিমটো ফুলফিল কৰে, মোক আশীৰ্বাদ কৰিব। তো এতিয়া মই গৈ আছোঁ বহী কলম এনেকৈ ল'বলৈকে, আৰু মই অলপমান কিবাকিবি মাজতে ক'ম বাৰু কেনেকৈ মই প্ৰিপাৰেশ্যন চলাইছিলোঁ ৰানিঙত পাছ কৰাৰ ক্ষেত্ৰত হওক বা ৰানিঙত পাছ কৰাৰ ক্ষেত্ৰত হওক। কাৰণ মই অলৰেডি 2বাৰ পাছ কৰিছোঁৱেই, কৈছোঁৱে ফৰেষ্টাৰ এণ্ড এক্সাৰচাইজত। ফাইনেলি মই কলম আৰু বহী এটা লৈ ল'লোঁ ডিমৌ টাউনৰ পৰা। তো চাওক ৰাতিৰ পৰিৱেশ ডিমৌ টাউনৰ, সঁচাই ভাল লাগিছে আহি। মই খোজকাঢ়ি আহিছোঁ। এতিয়া মই ADRE আৰু লগতে আছাম পুলিচৰ পৰীক্ষাৰ ৰিলেটেড অলপ কথা ক'ম। কিছুমানে ADRE যোনটো এক্সাম, সেই এক্সামটো ডাইৰেক্ট এনেই দিব বিচাৰে। মই এবাৰ দিছিলোঁ লাষ্ট ইয়েৰ নে তাৰে আগত, মানে ভাবিছোঁ আৰু কিনো পঢ়িম আৰু স্কুলত কামে কৰি আছিলোঁ, টাইমো নহয়, ডাইৰেক্ট দি দিছোঁ। কিন্তু এইটো ভুল ধাৰণা। পঢ়িব লাগে কিবা এটা এক্সাম দিয়াৰ আগত বা প্ৰিপাৰেশ্যন চলাবই লাগে। যেনেকৈ মই ভুল কৰিছোঁ, আপোনালোকে নকৰক। যদি কিবা এক্সাম দিয়ে তেনেহ'লে পঢ়ি ভালদৰে চাই, আজিকালি ইউটিউবৰ যুগ, গুগলৰ যুগ, কিতাপ পাই ধুনীয়াকৈ আগৰ পেপাৰবোৰ ৰিভাইজ কৰক। ধুনীয়াকৈ মানে পঢ়ি শুনি এক্সামটো দিলে ভাল। এক্সাম মানে জবটো সৰুৱে হওক ডাঙৰেই হওক, পঢ়াটো মানে ফাৰ্ষ্ট প্ৰায়ৰিটি দিব লাগে। কাৰণ আজিকালি কেনেকুৱা হয়, বহুত ক্ৰিটিকেল ধৰণৰ প্ৰশ্ন আহে। মানে প্ৰশ্নটো ক্লাছ 8, 9, 10ৰে হয়, কিন্তু আমি পাহৰি গৈছোঁ। সেইকাৰণে পাৰে যদি আগৰ 8, 9, 10ৰ ছাবজেক্টবোৰো চাবলৈ চেষ্টা কৰক। কাৰণ মই এতিয়া চাই আছোঁ, মই যিহেতু ভুল কৰিছিলোঁ এই ভুলটো শুধৰণি কৰিছোঁ। আৰু লগতে আপোনালোককো জনাইছোঁ যে কি পাৰে যদি 8, 9, 10ৰ ছায়েন্স, মেথছ বা ৰিজনিং যিবোৰ থাকে সেইবোৰ চাবলৈ চেষ্টা কৰক, বা জিকে চাওক। তো সেয়াই। আৰু লগত আছাম পুলিচৰ যোনটো ৰানিং হওক বা যিটো এক্সাম হ'ব, প্ৰথমতে কওঁ ৰানিঙৰ কথা। কাৰণ প্ৰথমতে আপোনালোকে কি ৰানিঙত এনেকুৱা নাচাব কি ৰ'দ দি আছে নদৌৰোঁ, মানে ঠাণ্ডা হওক বতৰটো তেতিয়া দৌৰিম, কিন্তু সেইটো একদম ভুল ধাৰণা। কাৰণ আপোনালোকৰ ভাগ্য যদি কেতিয়াবা বেছি ৰ'দ দিয়া টাইমত পৰি যায়, তেনেহ'লে আপুনি ৰ'দতে দৌৰিব লাগিব ইণ্টাৰভিউ টাইমত। মোৰো এনেকুৱা হৈছে, যিহেতু মোৰ 2বাৰ দি 2বাৰতে পাছ কৰিছোঁ। কাৰণ মই কি কৰিছিলোঁ, 12টা, 1টা বা 1টা 2টাৰ ভিতৰত ৰ'দতো বহুত দিন দৌৰিছিলোঁ, এসপ্তাহ 2 সপ্তাহ। আৰু লগতে ৰাতিপুৱা যাওঁ 5:30, কেতিয়াবা 4টা ৰাতিপুৱা ওলাই যাওঁ। সেইকাৰণে আপোনালোকক জনাওঁ যে আপোনালোকে কিন্তু কি বতৰটো ঠাণ্ডা হ'ব, গৰম ঠাণ্ডাত দৌৰিম সেনেকুৱা নহয়। পাৰিলে 2টা পৰিৱেশতে দৌৰিবলৈ চেষ্টা কৰক, তেতিয়াহে মানে নিজকে পাৰফেক্ট কৰিব পাৰিব। যিকোনো ৱেডাৰৰ ক্ষেত্ৰতে মই কি কৰিম, পাছ কৰিবলৈ সক্ষম হ'ম, মই সেইটোৱে বিচাৰোঁ। কাৰণ মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকক জনাইছোঁ। মোৰ মতে ৰানিংটো কণ্টিনিউ হ'লে ভাল। এতিয়া মোৰ কি হ'ব মই নাজানো বাৰু, যিমান পাৰোঁ চেষ্টা কৰিম দৌৰিবৰ কাৰণে। কাৰণ কেনেকুৱা হয়, আপুনি এসপ্তাহ দৌৰা নাই, এদিন দৌৰিলে বা 10 দিনৰ মূৰত 2 দিন দৌৰিলে, বুকু মানে হান মাৰি ধৰে আৰু ভৰিবোৰো বিষাব ধৰে। মোৰ এনেকুৱা হৈছিল, মই বেজি দিব লগা হৈ গৈছিল, বেজি টেবলেট মানে বহুতবাৰ মানে এনেকুৱা হৈছে আৰু। তো সেইকাৰণে কণ্টিনিউ কৰক। কাৰণ এতিয়া মই কণ্টিনিউ কৰিব নোৱাৰোঁ, কাৰণ মই এদিন দৌৰিম, এসপ্তাহ 6 দিন দৌৰিব নোৱাৰোঁ, এদিন দৌৰিম, পিছত কি হ'ব, মোৰ ভৰি বিষাব, গাটো বেয়া লাগিব, ডিউটি কৰিব নোৱাৰোঁ। কাৰণ ডিউটিটো কৰিবই লাগিব, কাৰণ ইনকামটো নকৰিলে মোৰো প্ৰব্লেম হৈ যায়। তো সেইটো কাৰণে মই কৈছোঁ ছেপ্টেম্বৰ মাহত পূৰা কণ্টিনিউ ষ্টাৰ্ট কৰিম, তাৰপিছত অক্টোবৰ ইণ্টাৰভিউ দিম। তো সেনেকুৱা। আৰু লগতে কি যিমান পাৰে সেই কৰক, মানে ৰ'দ বতাহ বৰষুণ এইবোৰ নাচাব যে ৰ'দত মই নদৌৰোঁ, চেয়াত দৌৰিম। আৰু এটা কিন্তু ভুল, গান শুনি শুনি আপুনি ৰানিং প্ৰেক্টিছ নকৰিব। কাৰণ গান শুনি শুনি ৰানিং প্ৰেক্টিছ কৰিলে এই অভ্যাসটো থাকি যায়। আৰু যেতিয়া ৰানিং কৰিব তেতিয়া মানে এনেকুৱা লাগে মই যদি অলপমান ফ্ৰেছ মাইণ্ডত গান শুনিব, মানে বুজিটো পাইছে মই কি ক'ব ওলাইছোঁ। যিমান পাৰে আপোনালোকে নেচাৰেলি ৰানিং কৰক। সেয়াই আৰু পৰিৱেশটো ভাল বেয়া নাচাব আৰু, তেতিয়া আৰু মোৰ বোধে আপোনালোকৰ মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ ভাল হ'ব, আপোনালোকৰো ভাল হ'ব, মোৰো ভাল হ'ব।
তো গাইজ ভিডিঅ'টোৰ জৰিয়তে মই যিখিনি ক'ব বিচাৰিছিলোঁ ক'লোঁ ADR ইয়াৰ লগতে আছাম পুলিচৰ ইণ্টাৰভিউৰ কাৰণে মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা যে পঢ়াটো ভাল কৰক, কণ্টিনিউ কৰাৰ লগতে ৰানিংটো পৰিৱেশ নাচাব ভাল বেয়া, যেনেকৈ পাৰে নিজকে নেচাৰেলি প্ৰিপেৰেশ্যন চলাওক। মই এটাই বিচাৰোঁ মোৰ ভিউৱাৰ্ছখিনিৰ লগতে ছাবস্ক্ৰাইবাৰখিনি কোনোবা যদি দিব বিচাৰিছে মোৰ দুষাৰী কথাতে তেওঁলোকৰ যে কিবা এটা টাৰ্ণিং পইণ্ট আহে, মই সেইটো বিচাৰি ভিডিঅ'টো বনালোঁ। তো কেনেকুৱা পাইছে কমেণ্টত জনাব। তো গাইজ আজিলৈ মোৰ ব্লগটো মানে যদি ভাল পাইছে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব। তো গাইজ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে টেক কেয়াৰ, বাই বাই।